কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত ৩জন লোক। কলিয়াবৰৰ নলতলিত আজি দিনৰ ভাগতে কিছু সময় আগতে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুগৰাকী যুৱতী আৰু এজন যুৱক। আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় চুলুং আৰক্ষী থানাৰ আৰক্ষী আৰু ৩জন আহত ব্যক্তিকে 108 সেৱাৰ সহায়ত প্ৰেৰণ কৰিছে তেজপুৰলৈ। আৰু ৩গৰাকীৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে আহত যুৱকজন দক্ষিণ লখনবন্ধাৰ ৰাজেশ দাস বুলি জানিব পৰা গৈছে। আনহাতে আহত ছোৱালী দুজনীৰ এগৰাকী কলিয়াবৰ পূব ৱালনিৰ জ্যোতিকা দাস আৰু আনগৰাকী লাইলৰিৰ পম্পী দাস বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি আমবাগান দিশৰ পৰা এখন KTM বাইকত উঠি পথ অতিক্ৰম কৰিব লওঁতেই কলিয়াবৰৰ পৰা তেজপুৰ অভিমুখী এখন ইনোভা বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে মটৰ চাইকেলখনত। দুৰ্ঘটনাগ্ৰস্ত KTM বাইকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS02AQ5008। আনহাতে ইনোভাখনৰ পঞ্জীয়ন নম্বৰ হৈছে ML05AA2641। মানে আমবাগানৰ ফালৰ পৰা এটা KTM বাইক আহিছে আৰু এই কলিয়াবৰ তিনিআলিৰ পৰা এখন গাড়ী আহিছে চাৰিচকীয়া। অহাৰ পিছত মানে ল'ৰাকেইটা টাৰ্ণিং ল'ব লৈছিল নেকি? ল'ৰাকেইটা মানে আমবাগানৰ পৰা উঠি পেলাই চিলঘাট ফালে যাবলৈ বিচাৰিছিলে। মানুহ কেইজন আছিলে? মানুহ 3জন আছিলে। বাইকত 3জন আছিলে? এজন ল'ৰা আৰু 2জনী ছোৱালী। কেনেকুৱা এতিয়া অৱস্থা কেনেকুৱা? এতিয়া অৱস্থা অলপ বেয়া হৈ আছে। এতিয়া হস্পিটেলত লৈ গৈছে। ক'ত লৈ গৈছে এতিয়া? এই দখলাবন্ধা হস্পিটেলত গৈছে। আৰক্ষী আহিছে? আৰক্ষী আহিছে, এইমাত্ৰ তদন্ত কৰি আছে। কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট, নিউজ টাইম 3।